কাছাৰীৰ চিকিৎসালয়ৰ সন্মুখৰ আমাৰ পথত অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ চিকিৎসালয়ৰ এজন চিকিৎসক ডক্টৰ চেলিচ আলমক তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত কিছু কথা লৈ এটা মাৰধৰ ঘটনা সংঘটিত হৈ গ'ল, যিটো আমি অতি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আচলতে ঘটনাটো সম্পৰ্কে আমাৰ হস্পিটেল কৰ্তৃপক্ষৰ কোনো ক'বলগীয়া তেনেকৈ বিশেষ নাই, কিয়নো ই এটা সম্পূৰ্ণ ব্যক্তিগত বিষয়। হস্পিটেলৰ কোনো চিকিৎসা সম্বন্ধীয় বা ইয়াৰ পেচেণ্ট সম্বন্ধীয়, চিকিৎসা প্ৰদান সম্বন্ধীয় ইত্যাদি কথা কোনো জড়িত নহয়, এটা সম্পূৰ্ণ ব্যক্তিগত বিষয়। মাত্ৰ এটা কথাই আমি স্পষ্টীকৰণ কৰিব বিচাৰিছোঁ যে যিগৰাকী মহিলাৰ সৈতে ডক্টৰ আলমৰ সম্বন্ধীয় কথা ইয়াত আমি নিউজত বা আমি শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ, সেইগৰাকী মহিলা আমাৰ ইয়াত কৰ্মৰত কোনো ধৰণৰ নাৰ্ছো নহয়, তেওঁ আমাৰ ইয়াৰ কৰ্মীও নহয়, নাছিলে, কোনোদিন তেওঁ ইয়াৰ কৰ্মী নাছিলে। মাত্ৰ 3 মাহমানৰ আগতে আমাৰ চিকিৎসালয়ত তেওঁ কিছু কথা কাম শিকিম বুলি ডক্টৰ চেলিচ আলমে ইয়াত চেৰিছ নাৰ্ছিং হোমৰ পৰা তেওঁক আনিছিলে, কিয়নো সেই সময়তে আমাৰ ইয়াত কিছু সহায়কৰ প্ৰয়োজন হৈছিল, ক্লিনাৰ বা আমাৰ হাউচকিপিং ষ্টাফৰ প্ৰয়োজন হৈছিল। তেতিয়া আমি 2-4গৰাকী ইয়াত বিচাৰিছিলোঁ। NHM এটা ফাণ্ড এটা আহিছিলে, যি ফাণ্ডৰ আণ্ডাৰত আমি তেখেতসকলক ল'ম বুলি ভাবিছিলোঁ। কিন্তু সেই এমাহমান আমি তেওঁলোকক এনেই এটা প্ৰভিজনেৰী কামত আমি অলপ চাবলৈ তেওঁলোকক ৰাখিছিলোঁ, কিন্তু কোনো ধৰণৰ এমপ্লয়মেণ্ট তেতিয়ালৈকে আমি দিয়া নাছিলোঁ। কিন্তু সেই এমাহ যাবই নাপালে, আমাৰ য'ত অতীত তেখেতসকল সেইগৰাকী মহিলাক আমি ৰাখিছিলোঁ, অতি চিষ্টাৰে বিভিন্ন ধৰণৰ কিছুমান অভিযোগ আনিলে আমাৰ সন্মুখলৈ, কৰ্তৃপক্ষৰ সন্মুখলৈ, যে তেওঁলোকে আপত্তি কৰাত মই যিগৰাকী মহিলাই তাত আমি এংগেজ কৰিছিলোঁ কিছুদিনৰ বাবে, তেওঁক মই তাৰ পৰা উলিয়াই দিলোঁ, আমাৰ হস্পিটেলৰ পৰাই তেওঁক আমি কৰ্মৰ পৰা বিৰতি দিলোঁ। গতিকে তেতিয়াৰ পৰা আজি 3-4 মাহৰ আগৰ ঘটনা সেয়া। গতিকে সেইগৰাকী মহিলা আমাৰ হস্পিটেলৰ লগত কোনো ধৰণৰ সম্পৰ্কিত নহয়। আৰু যি ইয়াত তেখেত নাৰ্ছ বুলি যিটো শব্দ ইয়াত প্ৰয়োগ কৰা হৈছে বা সংবাদ মাধ্যমত আমি শুনিবলৈ পাইছোঁ, গতিকে সেইটো স্পষ্টীকৰণ দিছোঁ যে তেওঁ কোনো ধৰণৰ আমাৰ নাৰ্ছিং নহয়, নাছিল, আমাৰ ইয়াৰো নাছিল। গতিকে আমাৰ নাৰ্ছিং ষ্টাফে সেই বিষয় লৈ পেলাই শুনি তেওঁলোক অলপ মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈছে যে তেওঁলোকক ইয়াত তেওঁলোকৰ নাম ইনভল্ভ কৰা হৈছে। গতিকে আমাৰ নাৰ্ছিং ষ্টাফৰ ফালৰ পৰা যদি কিবা ক'বলগীয়া আছে তেখেতসকলে ক'ব পাৰিব। তাই যিটো নাৰ্ছ বুলি যিটো স্পষ্টীকৰণ দিছে, মই এইটোকে ক'ব বিচাৰোঁ, তাই মানে কোনো নাৰ্ছ নহয়। বগা কাপোৰ পিন্ধাৰ লগে লগেতো কোনো নাৰ্ছ নহয়, তেওঁ NM বা GNM কিবা একো ডেজিগনেশ্যন নহয়। তাই জাষ্ট ইয়াত কাম শিকিবলৈ আহিছিলে অতীত। ইয়াত কোনো নাৰ্ছ বুলি যিটো আমি শুনি পাইছোঁ, মানে নাৰ্ছ বুলি কৈছে, সেইটো মানে দুখিত। মানে নাৰ্ছ তাই নহয়। নাৰ্ছ হ'বলৈ হ'লে তাৰ NM বা GNM কিবা ডিপ্ল'মা থাকিব লাগিব, সেইটো কোনো ডিপ্ল'মাই তাইৰ ওচৰত নাই। তাই মাত্ৰ অতীত কাম শিকিবলৈ আহিছিলে।